নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই কমেন্ট সেকশনত বহুতো কমেন্ট দেখা পাইছোঁ এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমৰ সন্দৰ্ভত বহুতে সুধি আছে যে এই 1 ইয়াৰ বিএড পাঠ্যক্ৰম সঁচাকৈ 2026 বৰ্ষৰ পৰা আৰম্ভ হ'বনে নে 2029 ৰ পৰা হ'ব নে 2030 ৰ পৰা হ'ব যদি হয় অসমৰ কোনখিনি কলেজত হ'ব তেনেকুৱা মই বহুত ধৰণৰ প্ৰশ্ন দেখা পাইছোঁ গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ গতিকে আপোনালোকে এই কথাখিনি গোটেই কথাখিনি ভালকৈ জানিবৰ কাৰণে এই ভিডিঅ'টো একদম শেষলৈকে চাব এতিয়া মই প্ৰথমে জনাই দিওঁ যে এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটো কোনখিনি ষ্টুডেণ্টে কৰিব পাৰিব অৰ্থাৎ কোনখিনি ষ্টুডেণ্ট এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে এলিজিবল হ'ব যিসকলে 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্স কৰিছে ঠিক আছে তেওঁলোক এলিজিবল হ'ব এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে ঠিক আছে মাষ্টাৰ ডিগ্ৰী লাগিলে ৰেগুলাৰ মডতে হওক নতুবা ডিস্টেন্স মডতে হওক তেওঁলোক সকলো এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে এলিজিবল হ'ব আৰু আমাৰ যি এনচিটি এটা অৰ্ডাৰ সেই অৰ্ডাৰৰ অনুসৰি যিবিলাক অসমত মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচন আছে সেই ইনষ্টিটিউচন সমূহে এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটো কি কৰিব পাৰিব আগবঢ়াব পাৰিব এতিয়া মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচন মানেনো কোনবিলাক যিবিলাকৰ থ্ৰুৱেদি মানে 2020 চনত অৰ্থাৎ যি এনইপি 2020 অনুসৰি যিবিলাক ইনষ্টিটিউচনে আইটেপ প্ৰগ্ৰামটো আগবঢ়াই আছিল অৰ্থাৎ যি বিএ বিএড ঠিক আছে প্লাস বিকম বিএড প্লাস আপোনাৰ বিএসসি বিএড আগবঢ়াই আছিল তেওঁলোকে কি কৰিব পাৰিব এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটো আগবঢ়াব পাৰিব কিন্তু কথাটো হ'ল কি এতিয়া আমাৰ অসমত যিমানখিনি ইনষ্টিটিউচনে এই আইটেপ প্ৰগ্ৰামটো আগবঢ়াই আছে কিন্তু তেওঁলোকে কি কৰিব লাগিব এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে এপ্লাই কৰিব লাগিব এতিয়া প্ৰশ্ন হৈছে কি আমাৰ অসমৰ কিমানখিনি কলেজে যিখিনি কলেজে আইটেপ প্ৰগ্ৰামটো আগবঢ়াই আছে তেওঁলোকে এপ্লাই কৰিছে নে নাই কৰা এই 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে হেতু এটা ডাঙৰ প্ৰশ্ন এতিয়া আপোনালোকক মই দেখাই দিওঁ আমাৰ অসমৰ কোনখিনি কলেজে এই আইটেপ প্ৰগ্ৰামটো আগবঢ়াই আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া আপোনালোকে চাব পাৰিব এই নটিফিকেশনখন এনটিএ অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সি ফালৰ পৰা পাব্লিছ হৈছিল 16 জুন 2025 চনত আৰু এই নটিছখনত সুন্দৰকৈ উল্লেখ কৰা হৈ আছে যে কোনখিনি ইনষ্টিটিউচনে আইটেপ প্ৰগ্ৰামটো আগবঢ়াব পাৰিব আৰু এই আইটেপ প্ৰগ্ৰাম আগবঢ়োৱা কিন্তু কলেজখিনিয়েহে কি কৰিব পাৰিব 2026 বৰ্ষৰ পৰা 1 ইয়াৰ বিএড পাঠ্যক্ৰমটো আগবঢ়াব পাৰিব ঠিক আছে এতিয়া বলক মই আপোনালোকক ইনষ্টিটিউচনখিনি আমাৰ অসমৰ ইনষ্টিটিউচনখিনি দেখাই দিম এনেকৈ স্ক্ৰল ডাউন কৰিলে তললৈ অসম ক'ত গ'ল আপোনালোকে চাব পাৰিব এইয়া চাওক অসম চাওক অসমৰ ত্যাগবীৰ হেমবৰুৱা কলেজ দেখা পাইছেনে এই ত্যাগবীৰত আছে আইটেপ কোৰ্সটো অসমৰ আন এখন নৰ্থ লখিমপুৰ কলেজ ইয়াতো আইটেপ প্ৰগ্ৰামটো আছে ঠিক তেনেদৰে তললৈ স্ক্ৰল ডাউন কৰিলে অসমৰ আৰু দেখা পাব কলেজ বহুত তলত আছে একচুৱেলি এইফালে চাব পাৰিব এয়া অসমৰ ছয়দুৰ কলেজ গহপুৰত আছে ইয়াতে আপোনালোকে কৰিব পাৰিব এইফালে আছে আসাম ইআৰচি বাহনা কলেজ ইয়াতো এই আইটেপ প্ৰগ্ৰামটো আছে এইফালে আকৌ তলত আছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ ইয়াতো আছে দেই আপোনালোকে ইয়াতো কৰিব পাৰিব আকৌ এখন আছে জৱাহৰলাল নেহেৰু কলেজ ইয়াতো আছে ঠিক আছে আৰু তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব এইখিনি গোটেইখিনি অসমৰে হয় ঢকুৱাখানা কলেজ ইয়াতো আছে গোলাঘাট কমাৰ্চ কলেজ আনন্দৰাম ঢেকিয়াল ফুকন কলেজ বিএন কলেজ ধুবুৰী গতিকে ইয়াতো আপোনালোকে কৰিব পাৰিব ঠিক আছে আকৌ এইফালে আছে ধেমাজি কলেজ ইয়াতো আছে এলটিকে কলেজ ইয়াতো আছে লখিমপুৰ গাৰ্লছ কলেজ তাতো আছে তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব গোৱালপাৰা কলেজ ইয়াতো 1 ইয়াৰ বিএড পাঠ্যক্ৰমটো আপোনালোকে 2026 বৰ্ষৰ পৰা কৰিব পাৰিব ঠিক আছে তাৰ পাছত আছে শিৱসাগৰ কমাৰ্চ কলেজ শিৱসাগৰ কমাৰ্চ কলেজতো কি আছে আইটেপ প্ৰগ্ৰামটো আছে শিৱসাগৰ গাৰ্লছ কলেজ এইটো চাব পাৰিব শিৱসাগৰ গাৰ্লছ কলেজত আছে তাৰ পাছত চাব পাৰিব ৰঙাপৰা কলেজ ৰঙাপৰা কলেজতো আইটেপ প্ৰগ্ৰামটো আছে এইখিনিয়ে হয় আৰু বাকি পিছত আৰু দুখন কলেজে লাভ কৰে সেইকেইখন হৈছে মৰিধল কলেজ আৰু দুধনৈ কলেজ গতিকে অসমৰ এই কলেজখিনিয়ে যিহেতু আইটেপ প্ৰগ্ৰামটো আগবঢ়াই আছে গতিকে এই কলেজ কেইখনে যদি 1 ইয়াৰ বিএড পাঠ্যক্ৰমটোৰ কাৰণে তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোক এলিজিবল হ'ব ঠিক আছে
আৰু লগতে আমাৰ যে ষ্টেণ্ড এলোন টিচাৰ ট্ৰেইনিং কলেজ সেই কলেজসমূহেও কি কৰিব পাৰিব এই যে এবছৰীয়া বিএড পাঠ্যক্ৰমটো সেই পাঠ্যক্ৰমটো আগবঢ়াব পাৰিব কিন্তু এই ইনষ্টিটিউচনখিনিয়ে এটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব আৰু সেই ক্ৰাইটেৰিয়াটো হৈছে কি এতিয়া আমি দেখা পাওঁ যে ষ্টেণ্ড এলোন যিখিনি ইনষ্টিটিউচন আছে টিচাৰ ট্ৰেইনিং তেওঁলোকে কি কৰে অনলি 2 বছৰীয়া বিএড পাঠ্যক্ৰমটো আগবঢ়ায় তাত আৰু বেলেগ কোৰ্চ ইমান বহুত বেছি নাথাকে ঠিক আছে গতিকে সেই যিকেইখন ইনষ্টিটিউচন তেওঁলোকে কি কৰিব লাগিব 2028 চনৰ ভিতৰত তেওঁলোকে মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচনলৈ নিজকে পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ তেওঁলোকে আৰ্টছ সায়েন্স কমাৰ্চ অৰ্থাৎ বিএ বিএসসি বিকম তেওঁলোকে পাঠ্যক্ৰম আগবঢ়াব লাগিব তেতিয়াহে তেওঁলোকে এলিজিবল হ'ব লগতে 2030 চনৰ ভিতৰত তেওঁলোকে নিজকে এনেকুৱাকৈ নিজকে তেওঁলোকে ট্ৰান্সফৰ্ম কৰিব লাগিব যাতে তেওঁলোকে আইটেপ প্ৰগ্ৰামটো আগবঢ়াব পাৰে তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব এই 1 বছৰীয়া বিএড পাঠ্যক্ৰমটো আগবঢ়াব পাৰিব অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে বৰ্তমান অসমত যিমানখিনি ইনষ্টিটিউচন তথা আমাৰ কলেজ আছে যিয়ে আইটেপ প্ৰগ্ৰামটো আন্ডাৰত বিএ বিএড বা বিএসসি বিএড প্লাস বিকম বিএড আগবঢ়াই আছে তেওঁলোকেহে অকল 1 বছৰীয়া বিএড পাঠ্যক্ৰমটো আগবঢ়াব পাৰিব কিন্তু তেতিয়াহে পাৰিব যেতিয়া সেই কলেজখনে কি কৰিব লাগিব এই 1 বছৰীয়া বিএড পাঠ্যক্ৰমটোৰ কাৰণে নিজে কিন্তু এপ্লাই কৰিব লাগিব তেতিয়াহে কিন্তু সেই কলেজখনলৈ সেই 1 বছৰীয়া বিএড পাঠ্যক্ৰমটোৰ কাৰণে অনুমোদন আহিব ঠিক আছে এতিয়া মই এইখিনিতে আপোনালোক এটা কথা মই জনাই দিওঁ যে আপুনি যদি 2026 বৰ্ষৰ বিএডৰ এন্ট্ৰেন্সত বহিবলৈ গৈ আছে লাগিলে আপুনি যিখন ইউনিভাৰ্সিটি আন্ডাৰতে নহক লাগিলে তেতিয়া হলে কি কৰিব পাৰে আপুনি যি তাতে টিচিং এপ্টিটিউড আহে সেই টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন ক্ৰয় কৰিব পাৰে এখন বহুত ভালকৈ চালিজাৰি ইয়াতে ধুনিয়াকৈ এমসিকিউ উইথ আনসাৰ ইয়াতে সন্নিবিষ্ট কৰা হৈছে আপুনি যদি এখন বিচাৰে তেতিয়া হলে এই ফোন নাম্বাৰটোত 59 रुपीस আপুনি জিপে কৰিব জিপে কৰি তাৰ স্ক্ৰিনশ্বটটো এই একেটা নাম্বাৰতে হোৱাটছএপত প্ৰেৰণ কৰিব তাৰ পাছত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব এটা বহুতৰ মনত আৰু এটা প্ৰশ্ন হয়তো উদয় হৈছে যে এই যি 1 ইয়াৰ বিএড পাঠ্যক্ৰম যদি 2026 বৰ্ষত আহেও তেতিয়া হলে ষ্টুডেন্ট বিলাকে কেনেকৈ এডমিশন লব পাৰিব কিবা এন্ট্ৰেন্স হ'ব নে নহয় একচুয়ালি এন্ট্ৰেন্স তো পাতিব যিমান দূৰ সম্ভৱ হয় নহলে নো কেনেকৈ লব যেহেতু আইটেপ প্ৰগ্ৰামটোৰ কাৰণে যেনেকৈ মাৰ্চ অথবা এপ্ৰিল মাহতে অহা দেখা পোৱা যায় তেনেকৈ ইয়াতো হয়তো সেই তেনেকুৱা সময়তে আহিব বুলি আমি আশা ৰাখিছো বাকি আইটেপ প্ৰগ্ৰামে হওক বা 1 ইয়াৰ বিএড পাঠ্যক্ৰমে হওক বা বিএডৰ যিকোনো নটিফিকেশন হেবিলাক মই দি থাকো গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ